নমস্কাৰ D24 নিউজ আসাম চাই থকাৰ বাবে আপোনাক ধন্যবাদ ষ্টুডিঅ'ত মই চন্দ্ৰলকৰ আজি মুখামুখি অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া ডাঙৰীয়া আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো হয় নমস্কাৰ মই আপোনালোকৰ D24 আসামৰ সমূহ দৰ্শক আৰু ৰাইজলৈ সেৱা জনাইছো হয় আজি এটো কাৰণে আমাৰ ষ্টুডিঅ'লৈ বিতুপন শইকীয়া ডাঙৰীয়া অনা হৈছে মুখামুখি অনুষ্ঠানত চিধাচিধি প্ৰশ্ন চিধাচিধি উত্তৰ কিয়নো গোলাঘাটবাসী তথা অসমে জানে বিতুপন শইকীয়া কোৰ পৰা কেনেকে আহিল আপোনাক কোনপটিয়াকে মই খুদিব বিচাৰিছো আপুনি এটা সময়ত বিজেপিৰ এজন আপুনি নেতা আছিল যেটো সময়ত বিজেপি কিন্তু ইয়াত অসমত এনেকুৱা এটা বিজেপিৰ মানে সাংগঠনিকে হক বা মন্ত্ৰী এমএলএ কম আছিল যেটো সময়ত আপুনি জয়েন কৰিছিল 2014 চনত আপুনি বিজেপিত জয়েন কৰি আপুনি বিজেপিৰ পৰা এটা এবাৰ আপুনি গোলাঘাট সমষ্টিৰ পৰা আপুনি প্ৰতিনিধিত্ব কৰিছিল তাৰ পিছত কংগ্ৰেছলৈ গ'ল তো কিয় গ'ল আপুনি বিজেপিৰ সময়ত বিজেপি যেতিয়া আপুনি বিজেপিৰ দলত জয়েন কৰিলে তাৰ পিছত আপুনি কংগ্ৰেছলৈ আহিল বিজেপিত কিয় এবাৰ আপুনি তো ইলেকশন খেলিছিল কিয় আপুনি বিজেপিৰ পৰা কংগ্ৰেছলৈ আহিল চাওক মানুহ পৰিস্থিতিৰ দাস সময়ৰ দাস বুলি কয় সেই কাৰণে ভাৰতীয় জনতা পাৰ্টি বা বিজেপিৰ সাংগঠনিক ভেটি বা মানুহে ভাল পোৱা যেটো অৱস্থা হয়তো 2014 চনত কম আছিল মই 16 চনত নিৰ্বাচন খেলিছিলো ভাৰতীয় জনতা পাৰ্টিৰ আৰু মই 14 চনত জয়েন কৰা সময়ত আমাতকে আগৰজন হয়তো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে খুব কম সংখ্যক ভোট পাইছিল আমি দিনে নিখাই ভাৰতীয় জনতা পাৰ্টি কৰ্মীসকলে আমি নিজে কষ্ট কৰি ঘৰে ঘৰে হৃদয়বান মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ গৈ ভাৰতীয় জনতা পাৰ্টিক আমি ইয়াতে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যেটো শক্তি আমি হে প্ৰতিষ্ঠা কৰিছিলো আৰু আমি 16ত খেলিছিলো তেতিয়া হয়তো মই অকমান ভোটৰ কাৰণে কেইটামান ভোট আপুনি হাৰিল অকমান ভোটৰ কাৰণে হাৰিল হয় মই ৰাজনীতিৰ পক্ষাগত আপোনাক আজি তাৰিখত এটো কাৰণে জানো যে আপুনি বিজেপিৰ পৰা আপুনি কংগ্ৰেছলৈ আহিলে কাৰণে আমি ৰাজনৈতিক কথাটো প্ৰথমতে উলিয়াইছো কিন্তু আপুনি ৰাজনৈতিক বাহিৰত আগৰ যেতিয়া আপুনি 14 চনত বিজেপিত জয়েন কৰিলে তাৰ আগত কিন্তু আপুনি ৰাজনীতিৰ লগত জড়িত নাছিল আপুনি এজন সংগ্ৰামী নেতা আছিল আপুনি ছাত্ৰ সন্থা কৰিছিল আপুনি চুতীয়া জনজাতিৰ কাৰণে আপুনি অল অসম সভাপতি আছিল তো এই বিলাক এনেকুৱা বিলাক আপুনি সামাজিকভাৱে বহুত কাম কৰিছে আপুনি অকল গোলাঘাটৰ কাম কৰা নাই কিন্তু অসমৰ কাৰণে কাম কৰিছে আপুনি আপোনাৰ বহুত আছে দিবা এই আপুনি এই ছাত্ৰ সন্থাৰ সময়ৰ পৰা এই মানে বিজেপিত জয়েন কৰা সময় এই আগৰ কথাখিনি ৰাইজে জানিব বিচাৰে আপোনাৰ পৰা চাওক গোলাঘাটৰ মানুহে এই অভাজনক যুগে যুগে অৱতাৰ বুলি কয় হয় আমি জানো আপোনাক যুগে যুগে অৱতাৰ বুলি গোলাঘাটৰ মানুহে কয় অসমৰ মানুহে কয় অকল গোলাঘাট নহয় আপুনি কিন্তু আজি দেখোন আমি যিমান জানো গোলাঘাটৰ আপুনি নেতা নহয় আপুনি অসমৰ নেতা এজন হয় মই ছাত্ৰ অৱস্থাত যেতিয়া এলপি স্কুলত পঢ়িছিলো হয়তো মই তেতিয়া এলপি স্কুলতে সাফাই মন্ত্ৰী ৰূপে মই নিৰ্বাচিত হৈছিলো সেই এলপি স্কুলতে মই প্ৰধানমন্ত্ৰী হৈছিলো হয় পৰৱৰ্তী সময়ত ছাত্ৰ সংগঠনৰ নেতৃত্ব গোলাঘাটৰ নেতৃত্ব লৈছো হস্ত সংগ্ৰামৰ যেটো ধাৰা অসমীয়াক বচুৱাৰ নিৰাপত্তা থকা অসম বিচাৰি আমি অসমীয়া মানুহৰ হৈ কাম কৰাৰ কাৰণে বহু বছৰ চেষ্টা কৰিছো পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে আমাৰ জাতীয় সংগঠন চুতীয়া জাতি যুৱ সন্মিলন অসমৰ গোলাঘাটৰ সভাপতি অসমৰ সভাপতি হৈছো সেই সুবাদতে অসমৰ 6 জনগোষ্ঠীৰো নেতৃত্ব লৈছো হয় আমি 12 বছৰ কাল বহুত আন্দোলন কৰিছে আপুনি হয় 12 বছৰ কাল আমি নেতৃত্ব লোৱাৰ সময়ত দিছপুৰ দিল্লী দুৱাৰ খটখটোৱাৰ উপৰিও আমাৰ যি জাতি সংগঠন যি জাতি এই 6টা জনগোষ্ঠীক আমি সংগঠিত কৰি ভাৰতৰ পূব প্ৰান্তত থকা এই এৰাপলিয়া অসমখনৰ যি নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি উঠি পৰি লাগিছিলো পৰৱৰ্তী সময়ত বা সেই সমসাময়িক সময়ত আমি যেহেতু পঢ়া শুনা কৰাৰ অৱস্থাৰ পৰাই আমি জাতীয় সংগঠনত থাকি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছো কেতিয়াবা ভাব হৈছিল যে আমি নিবনুৱা আৰু আমি স্বাৱলম্বীও হ'ব লাগিব আৰু সেই কাৰণে
কথাৰে নহয় বন্ধু কামেৰে পৰিচয় হয় এই উক্তিৰ আধাৰত আমি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশাই আমি কাম কৰি আমি স্বাৱলম্বী অসমীয়াও হৈছোঁ হয় আৰু প্ৰত্যেকজন অসমীয়া যুৱকেই নিজকে স্বাৱলম্বী হোৱাটো বিচাৰে আৰু মই অন্যথা নহয় সেইকাৰণে নিশ্চিতভাৱে আমি স্বাৱলম্বীৰ পক্ষত থাকি দিনে নিশাই কষ্ট কৰি আমি নিজে সেইখিনি কাম কৰি আমি নিবনুৱাক সংস্থাপন দিয়াৰ এক খুঁটা হিচাপে অসমৰ বা গোলাঘাটত আমি এক উদ্যোগী যুৱক হিচাপেও কাম কৰিছোঁ হয় তৃতীয়তে সেই জনগোষ্ঠীয় নেতাৰ পাছত হয়তো আমাৰ জাতি জনগোষ্ঠীবিলাকে অনুভৱ কৰিছিল যে আমাক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰয়োজনীয়তা আছে সবল ভূমিকা লোৱা যুৱকৰ প্ৰয়োজন হয় আমাৰ নেতাৰ প্ৰয়োজন সেইকাৰণে আপোনাক একচুৱেলি কাৰোবাৰ ৰুখত পৰি আপুনি বিজেপিত জইন কৰিলে নে আপুনি নিজৰ ইচ্ছামতে তেনেকুৱা বিজেপিত জইন কৰাটো তেনেকুৱা নহয় কিয় আপুনি 14 চন এজন সংগ্ৰামী নেতা হৈ পিনে আপুনি কিয় বিজেপিত জইন কৰিলে হয় না আমি যেতিয়া জনগোষ্ঠীয় নেতা আমি অসমখনক ভাল পাওঁ অসমীয়া মানুহক ভাল পাওঁ সেই সূত্ৰে আমি এটা লেভেললৈকে গৈ এটা স্তৰলৈকে গৈ আমি কাম কৰিছিলোঁ কিন্তু আমাৰ সহকৰ্মীসকল নাইবা অসমৰ ৰাইজে কৈছে নহয় ৰাজনৈতিক ক্ষেত্ৰখনত দখল নাথাকিলে কোনো এটা জাতি আজিৰ তাৰিখত আগুৱাই লৈ যাব নোৱাৰি জাতিক আগুৱাই লৈ যাব নোৱাৰি সেইকাৰণে আমি এই 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ নাইবা উন্নয়নৰ কথা ভাবি আমি যুৱকসকলে এটা নিৰ্ধাৰিত চিন্তাৰ আধাৰত আমি ৰাজনৈতিক ক্ষেত্ৰখনলৈকে আগমন ঘটুৱাইছিলোঁ আপুনিতো সেই টাইমত বিজেপিত নগৈ আপুনি কংগ্ৰেছতো যাব পাৰিলে যেহেতু সেই টাইমত কংগ্ৰেছ চৰকাৰ আছিল সেই টাইমত আপুনি যেতিয়া বিজেপিত জইন কৰিছে 2014 চনত কিন্তু বিজেপিৰ একেবাৰে অৱস্থা বেয়া গোলাঘাটত একেবাৰে অৱস্থা বেয়া কিন্তু আপুনি 16 চনত ইলেকশ্যন খেলিছে কি কাৰণে আপুনি বিজেপিটো 16 চনত আপুনি খেলিলে আমাৰ এটা সন্দেহ হয় বিতুপন দা আপোনাৰ এই পৰিক্ৰমাটো যিটো সংগ্ৰামী পৰিক্ৰমা এই সংগ্ৰামী পৰিক্ৰমাটো RSS বা বিজেপিয়ে কিবা দখল কৰিলে নেকি আপোনাৰ পৰা মুনাফা আদায় কৰিলে নেকি যেহেতু আপোনাক 2021 চনত আপোনাক ভাৰতীয় জনতা পাৰ্টিয়ে কিন্তু টিকেট নিদিলে না চাওক মই এটা কাৰণৰ কাৰণে অৰ্থাৎ সেই সময়ৰ জাতীয়তাবাদী চিন্তাৰ নেতা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাক আহ্বান কৰিছিল হয় যে জাতীয় সংগ্ৰামখন আগবঢ়াবলৈ হ'লে ৰাজনৈতিক ক্ষেত্ৰখনত অসমীয়া লৰাই মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হৈ ৰাজনীতি কৰিব লাগিব হয় নতুন প্ৰজন্মক ৰাজনীতি শিকাই ৰাজ্যখনৰ উন্নয়নৰ কথা ভাবিব লাগিব সেইটো কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া আহ্বান কৰিছিল আমাৰ প্ৰয়োজন আছিল যে জনগোষ্ঠীকেইটাৰ যদি উন্নয়ন হ'ব লাগে তেতিয়াহ'লে আমি সংগঠন কৰা শক্তিশালীভাৱে সংগঠন কৰা আমিবিলাকে অন্ততঃ ৰাজনৈতিক ক্ষেত্ৰলৈ আহি তেতিয়াহে দুখীয়া নিচলা পিছ পৰি থকা গাঁৱৰ মানুহবিলাকৰ বা দুখীয়া মানুহবিলাকৰ কথা অনুভৱ কৰিব পৰাকৈ কাম কৰিব পৰা যাব সেইকাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেই সময়ত আহ্বান কৰাৰ কাৰণে আমি তেতিয়া ইলেকশ্যন নহয় ভাৰতীয় জনতা পাৰ্টিত সেই সময়ত আমি যোগদান কৰিছিলোঁ আৰু আহি আমাক আহ্বান কৰাৰ মৰ্মে আমাক টিকট দিছিল আৰু আমি ৰণত নামি পৰি অন্ততঃ আমি সেই সময়ৰ নিৰ্বাচনত 16 চনৰ নিৰ্বাচনত আমি খেলিবলৈ সক্ষম হৈছিলোঁ একদম আপুনি কম ভোট হাৰিছে কিন্তু অলপমান ভোট আছিল একচুৱেলি সেইটো বিজেপি বুলি আপুনি ইমান ভোট পাইছিল নে বিতুপন শইকীয়া বুলি ভোট পাইছিল আপুনি সেই কথাটো ঠিৰাংকে কৈ দিয়া অসুবিধা আছে হয় কাৰণ ৰাজনৈতিক দলটোকো বহু মানুহে ভাল পায় আৰু ব্যক্তি যেতিয়া ত্যাগী হয় নাইবা ব্যক্তি যেতিয়া নিস্বাৰ্থভাৱে মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত হৈ কাম কৰিয়ে সেই ব্যক্তিৰ সংগটো মানুহ নিশ্চিতভাৱে সংগ দিয়াও থাকে সেইকাৰণে সেই কথাটো খাটাংকে কৈ দিব নোৱাৰি কাক ভাল পাই দিছিলে কিন্তু এটা কথা যে ক্ষমতাশালী ৰাজনৈতিক মানুহ আৰু ধনৱন্ত পেশাদাৰী ৰাজনীতিবিদৰ সন্মুখত ৰণত নামি আমি তেখেতৰ লগত সন্মানজনকভাৱে আমি পৰাজিত হৈছিলোঁ আৰু গোলাঘাটৰ মানুহে কম মাৰ্জিনত নকয় সেইকাৰণে গোলাঘাটৰ মানুহে আজিৰ তাৰিখত কয় যে আপুনি হৰা নাই কিন্তু
ৰাজৰ যিটো সিদ্ধান্ত হয় নিৰ্বাচন আয়োগৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তক আমি মানি লৈছিলোঁ আৰু ভাবি ল'লোঁ যে পৰৱৰ্তী সময়ৰ কাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগে কাৰণ হাৰি যোৱাৰ যিটো অভিজ্ঞতা হাৰি থাকিলে যিটো অভিজ্ঞতা হয় সেই অভিজ্ঞতাৰ পৰা পুনৰ আমাৰ নিজৰ সন্মান আৰু ৰাইজৰ অধিকাৰ বিচাৰি কৰা সংগ্ৰামখনৰ আগুৱাই লৈ যাবৰ কাৰণে আকৌ আমি সেই ৰাজনীতিত নামি পৰিছিলোঁ 21 অহাৰ লগে লগে হয় 21 কথাটো আহিম আমি 21 কথা আপোনাৰ বহুত আমাৰ বহু লোকে নাজনা কথা মই বিশেষকৈ জানো আপুনি একদম সিধা সিধি মুখামুখি আমাৰ অনুষ্ঠানত সিধা সিধি প্ৰশ্ন সিধা সিধি উত্তৰ দিব বুলি আমি আশা কৰিম চক বিতুপন দা আমি এটা কথা জানো যে আপুনি 2021 চনত যেতিয়া আপুনি বিজেপিত আছিল আপুনি 2021 চনত আপুনি কংগ্ৰেছলৈ আহিব সেই সময়ত আপুনি টিকেট বিচাৰি আপুনি কিন্তু আৰএছএছৰ আৰু বিজেপিৰ দুৱাৰে দুৱাৰে আপোনাক কিন্তু যোৱা পৰিলক্ষিত আমি দেখা পাইছিলোঁ আপুনি যোৱা দেখিছিলোঁ যেটো সময়ত আপুনি বিজেপি দলৰ পৰা যেতিয়া আপুনি টিকেট নোপোৱাৰ এটা সিদ্ধান্ত হ'ল বা নাপাব এটো সম্পূৰ্ণ এটা সিদ্ধান্ত হৈছিল সেই সময়ত কিন্তু আপুনি কংগ্ৰেছ দলত জয়েন কৰিবলৈ আপুনি আপোনাক কিন্তু কংগ্ৰেছ দলে আদৰি ল'বৰ কাৰণে কিন্তু উঠি পৰি লাগিছিল সেই সময়ত বিজেপি দলৰ পৰা কিবা আপোনালৈ অফাৰ আহিছিল নেকি সেই সময়ৰ যিটো উপলব্ধি আমি ভাৰতীয় জনতা পাৰ্টিক হৰাৰ অভিজ্ঞতাৰে যেতিয়া যুদ্ধখনত নামি পৰিছিলোঁ প্ৰত্যেকজন হৃদয়বান মানুহক আমি যেতিয়া অনুৰোধ কৰিছিলোঁ আৰু ঘৰে ঘৰে গৈছিলোঁ যোৱাৰ পিছত সংগঠনটো শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কৰাৰ ফলশ্ৰুতিত ভাৰতীয় জনতা পাৰ্টিত 2021 চনত বিতুপন শইকীয়াই যে জিকিব সেইটো নিশ্চিত হৈছিল 2021 চনত সেইটো নিশ্চিত হৈছিল হয় আৰু কংগ্ৰেছ বিজেপি বুলি নহয় গোলাঘাটীয়া মানুহে এটা কথা মনত সিদ্ধান্ত বান্ধি লৈছিল সকলো স্তৰৰ মানুহে যে বিতুপন শইকীয়া নামৰ এই যুৱকজনক সকলোৰে সহোদৰ ভাইৰ দৰে আৰু তেখেত সংগ্ৰামী সত্তা থকা অসমীয়াৰ নিৰাপত্তা আৰু অৰ্থনৈতিক বিকাশৰ কাৰণে কাম কৰা মানুহ গতিকে আমাক ল'ৰাজনক লাগে সেইকাৰণে তেখেতসকলে ভাবি লৈছিল যে 21 নিৰ্বাচনত বিতুপন শইকীয়াকে আমি আমাৰ অধিকাৰটো দিম হয় পৰৱৰ্তী সময়ত আমাৰ বিৰোধী পক্ষই সাৰ্ভে কৰিলে কৰাৰ পিছত তেওঁলোকে গম পালে যে ইয়াত আৰু আমি জিকাৰ কোনো অৱকাশ নাই নথকাৰ কাৰণে তেখেতসকলে ক্ষমতা লাগে দ্বিতীয়তে ধন লাগে পেশাদাৰী ৰাজনীতিসকল বিধসকলক দুটা বস্তু প্ৰধানকৈ লাগে সেই দুটা হৈছে ক্ষমতা আৰু ধন হয় এই ক্ষমতা আৰু ধনৰ বাবে মোৰ বিপৰীতে থকা শক্তিশালী শত্ৰুৱে এই কথাটো ভাবি ল'লে আৰু বিজেপিৰ নেতাসকলক ধনেৰে কিনি তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি গোলাঘাটৰ সেই টিকটৰ পৰা খেলিবলৈ আগবাঢ়িল আৰু আমি সেই সময়ত যথেষ্টখিনি প্ৰতিবাদ ৰাইজ প্ৰতিবাদমুখ হৈছিল আমি চেষ্টা কৰিছিলোঁ হয় আৰু চেষ্টা কৰাৰ পৰৱৰ্তী সময়ত সেই অজন্তা নেওগ নামৰ ৰাজনৈতিক ক্ষেত্ৰখনত ধন আৰু ক্ষমতাৰ বাবে পেশাদাৰী ৰাজনীতি কৰা মানুহগৰাকীয়ে টিকটটো আমাক অতৰাই ল'লে হয় আৰু সেই সময়ত টিকট পোৱাৰ আগত টিকট তেখেতে পোৱাৰ আগত মোক সেই নেতাসকলে ভাৰতীয় জনতা পাৰ্টি নেতাসকলে মোক মাতি লৈ গৈছিল মোক যেতিয়া মাতি লৈ গ'ল মাতি হয়তো মোক 10:45 বজাৰ পৰা ৰাতি পুৱা 3:45 বজালৈকে আমাৰ এখন ৰুদ্ৰধাৰ বৈঠক হৈছিল দুজন ভাৰতীয় জনতা পাৰ্টিৰ লোক আছিল নেতা আছিল নেতা থকা সময়ত মোক তেখেতসকলে কৈছিল যে খেলিব নালাগে গোলাঘাটত মই তেতিয়া কৈছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ নামত যে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে তন মন ধন দি পেলাই কষ্ট কৰিছে হয় মোৰ প্ৰায় 10 কোটি মান টকা খৰচ কৰিছে তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰত সেই নেতাগৰাকীয়ে কৈছিল এতিয়া মুখ্যমন্ত্ৰীয়ে তেতিয়া কৈছিল যে আপোনাক 20 কোটি দিম আৰু 20 কোটি দিম আপুনি ঘৰলৈ যাওক গৈ মই মানুহ পঠাই দিম হয়
আৰু দ্বিতীয়তে কৈছিল বোধহয় তেখেতক সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক নিশ্চিতভাৱে কিছু কথা কৈছিল কোৱাৰ কাৰণে তেখেতে কৈছিল যে CM আপোনাক বহুত ভাল পায় হয় অসন্মান কৰিবলৈ মোক মানা কৰিছে হয় সেইকাৰণে মই আপোনাক কথা দিছোঁ আপোনাক আগে পিছে পুলিচ যোৱা সন্মান দিম হয় হয় সেই কথাটো অফাৰটো তেখেতে দিছিল হয় মই ভাবিছিলো আপুনি কিন্তু উলিয়াই দিলে ভাল কৰিলে আপোনাক কিন্তু ভাল এটা পদবী আগে পিছে পুলিচ থকা এটা ভাল পদবী দিব বিচাৰিছিলে দিছিলে মই লালাখা আপুনি না মই তেতিয়া একচুৱেলি কেনেকুৱা ধৰণৰ মানুহ নহয় মই কম বাৰু কথাখিনি তেতিয়া কথাটো হৈছে কি মই তেতিয়া মনে মনে ভাবিছোঁ যে আগে পিছে পুলিচ যোৱা মানে কেবিনেট চেয়াৰমেন এটা দিব হয় 2 নম্বৰ মই তেতিয়া নিজক সেই কথাখিনিত প্ৰত্যামান মই যাব পৰা নাই মই কৈছোঁ যে নিৰ্দিষ্ট এজেণ্ডা লৈ আমি কাম কৰিবলৈ আহিছোঁ ৰাজনীতিলৈ মই চেয়াৰমেন নাইবা ধন টকা পইচা বিচাৰি অহা নাছিলোঁ সেইকাৰণেই জাতিৰ সন্ধিখনত হয় আমি জাতিক আগুৱাই লৈ যোৱাৰ কাৰণে যিটো চিন্তা অৰ্থনৈতিক বিকাশ সংস্কৃতি ৰক্ষা আৰু সুৰক্ষা ইত্যাদি ইত্যাদি অসমীয়া জাতিৰ নিৰাপত্তা ভাটি মাটিৰ প্ৰশ্ন এই কথাবিলাকে মোক বৰকে আমনি কৰিলে সেইকাৰণে মই তাত পতিয়ান মই নোযোৱা দেখি মোক কৈছিল যে তেখেতে তিতাবৰ পৰা আপোনাক টিকট দিয়া যাব আপুনি তিতাবৰ পৰা খেলিব লাগে গতিকে মই সেইটো সন্মান নহ'লো আৰু মই লগে লগে সেই সময়তে ওলাই আমাৰ সতীৰ্থসকললৈ মই ৰাতি ফোন কৰিছিলোঁ যে এনেকুৱা এটা অৱস্থাই ডিছকাছ হৈছে যে ধন ইমান পৰ্যন্ত গৈছে আৰু তেখেতসকলে আগে পিছে পুলিচ যোৱাৰ কথা সন্মান দিয়াৰ কথা কৈছে নহ'লে তিতাবৰত টিকট আপোনাক খেলিব কৈছে তো মোৰ যিসকল সতীৰ্থ সেইসকলে কৈছিল যে আপোনাৰতো আমি কেতিয়াও জীৱন পৰিক্ৰম বা কোনো এটা ক্ষণত আপোনাক বদনামী হৈ থকা দেখা নাই কোনেও আপোনাক আঙুলি টুৱাব পৰা নাই গতিকে ধন টকা পইচা লৈ আপুনি যদি বহি দিয়ে ভৱিষ্যতৰ জীৱনকালত আপোনাৰ এটা ডাঙৰ বদনাম থাকি যাব আমি বিকল্পৰ সন্ধানত নামি পৰা ভাল আমি ৰাজনৈতিক ক্ষেত্ৰখনত বিকল্প কৰিম বুলি তেখেতসকলৰ পৰা উত্তৰ আহিছিল আৰু দ্বিতীয়তে মই ভাবি এটা প্ৰশ্ন কৰিছিলোঁ তেখেতক যে মোৰ সতীৰ্থসকলে কি পাব হয় যিসকল ছাৰ দৰে মোৰ লগত আছে যিসকলে দিনে নিশাই মোৰ লগত থাকে সেইসকলৰ বাবে মই এটা প্ৰশ্ন কৰিছিলোঁ সেই সময়ৰ মন্ত্ৰীগৰাকীক যে মোৰ সতীৰ্থসকলে কি পাব তেখেতে কৈছিল একেষাৰে ক'লে যে মই আপোনাৰ বাদে কাকো একো দিব নোৱাৰাৰ কাৰণে ময়ো সেই সময়ত অলপ জটিলতাৰ মানসিকভাৱে অশান্তিত আছিলোঁ আৰু মোৰ খং উঠিছিল যে যিটো দলত ইমান কষ্ট কৰিলে মোৰ বাদে সতীৰ্থসকলৰ মোৰ লগত সন্মান নাথাকিব অধিকাৰ নাথাকিব সেই দলটোত মই টকাত বিক্ৰী কৰি নিজক বিক্ৰী কৰি নকৰিলোঁ আৰু সেইকাৰণে মই কৈছিলোঁ যে মই এইটো কথা মানি ল'ব নোৱাৰোঁ য'ত মোৰ সতীৰ্থৰ সন্মান নাই য'ত মোৰ সতীৰ্থৰ অধিকাৰ নাপায় সেই স্থানত মই নিশ্চিতভাৱে নাথাকিম গতিকে মই সেইকাৰণে নিজক পইচা লৈ নিজক বিক্ৰী কৰিব নোৱাৰিলোঁ আৰু মই সেই সময়ত ক'লোঁ যে মই বিক্ৰী হ'ব নোৱাৰোঁ আৰু মই জাতীয় স্বাৰ্থত মই যিটো এজেণ্ডা লৈ ৰাজনৈতিক ক্ষেত্ৰখনত মানে লৈ আহিছোঁ সেই ক্ষেত্ৰখনে মোক সেই হুকুমটো নিদিয়ে আৰু মই নকৰিলোঁ আৰু দ্বিতীয়তে তেতিয়া সেই সময়ত নিৰ্বাচনলৈ সভালৈ আহি এটা আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মেৰাপানীত খুব বেয়া কথা কৈ গৈছিল মোৰ বিৰুদ্ধে তেখেতে কৈছিল যে গোটেই ৰাতি বিতুপন শইকীয়াক বুজিলোঁ নুবুজে স্ক্ৰু ঢিলা মাথাত মাল নাই বুলি কৈছিল এটা এটা ডাঙৰ বিতৰ্ক হৈছিল গতিকে তেখেতে ভাবি লৈছিল যে 50 লাখত MLA কিনো একো নথকা সাধাৰণ এজন যুৱকক 20 কোটি দিলে কিনিব নোৱাৰি কেবিনেট চেয়াৰমেন দিলে বিক্ৰী নাযায় বেলেগ সমষ্টিত টিকট দিলে বিক্ৰী নাযায় এই মানুহজন হয় দেৱতা হ'ব লাগিব নহ'লে তেখেতৰ মাথাত মাল নাথাকিব লাগিব গতিকে মই চাগে ভাবোঁ মোৰ কমজুৰি মোৰ মগজুৱে মই সেই কথাখিনিকে ঢুকি পাওঁ যে তেখেতে সেইধৰণে ভাবিলে আৰু সেই কথাখিনি মুকলি মঞ্চত কৈছিলে
তো এই বিতৰ্কটো হৈছিল বহুত হৈছিল কিন্তু পৰৱৰ্তী সময়ত সেই সময়ৰ কংগ্ৰেছ নেতৃত্বই সৰ্বসাধাৰণ কংগ্ৰেছ কৰ্মীসকলে মোৰ লগত থকা হাজাৰ হাজাৰ ভাৰতীয় জনতা পাৰ্টি কৰ্মীয়ে একেলগে সিদ্ধান্ত ল'লে কংগ্ৰেছ দলেও মোক আহ্বান জনালে যে বিকল্প সন্ধানত আমি আছো আমাৰ লগত থাকক আহক আপুনি আমাৰ পৰা আপুনি টিকেট লৈ নিৰ্বাচন খেলক হয় আমি নিৰ্বাচন খেললৈ আমি যাম আপোনাৰ কথা আমি দুটামান আমি কথা ৰাইজক আমি অৱগত কৰি লৈছো চক কোনজন বিতুপন শইকীয়া সেইজনে বিতুপন শইকীয়া যেটো সময়ত এটা সময়ত বিজেপিৰ বেয়াৰ দিনত নেতৃত্ব দিছিল সকলোৱে জানে গোলাঘাটৰ ৰাইজে আৰু এতিয়া বৰ্তমান কংগ্ৰেছৰ বেয়াৰ দিনত আজি কিন্তু বিতুপন শইকীয়া কিন্তু কংগ্ৰেছ দলত সেইজনে হল মোৰ কাষত থকা বিতুপন শইকীয়া হয় বিতুপন দা এতিয়া আমি জানিব বিচাৰিম আপুনি 2021 চনত আপুনি যেতিয়া হঠাৎ গৈ আপুনি কংগ্ৰেছত জয়েন কৰিলে কিন্তু আপুনি বহুত কম ভিতৰত কিন্তু আপুনি হাৰিছে বহুত কম ভিতৰত আমি এটোৰ পৰা 16 চন আৰু 21 চনৰ নিৰ্বাচন দুইটা যদি আমি কম্পেয়াৰ কৰি চাও এটা বস্তু আমি বুজি পাম কিন্তু গোলাঘাটৰ ৰাইজে কিন্তু আপোনাক যথেষ্ট ভাল পায় এতিয়া আপুনি নিৰ্বাচনৰ প্ৰক্ৰিয়াটো কওকচোন আপুনি 2021 চনত আপুনি নিৰ্বাচন খেলিলে কি কাৰণে হাৰিবলগীয়া হল এটোটো আমি অনুমান কৰিব পাৰো ৰাইজে অনুমান কৰিব পাৰে কিন্তু আগন্তুক 2026 চনত ইলেকশন আহি আছে এই ইলেকশনৰ প্ৰিপাৰেচনটো আপুনি কেনেকৈ ৰাখিছে আপুনি অকল গোলাঘাট সমষ্টিত আপুনি বিধায়ক খেলাই নহয় আপুনি এতিয়া আপোনাৰ দায়িত্ব আছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ আপোনাৰ দায়িত্ব আছে গোটে গধুৰ এটা গুৰু দায়িত্ব আছে যেটো দায়িত্ব আপুনি 126টা সমষ্টিত টিকেটৰ কাৰণে আপুনি কিন্তু তাৰ পৰিকল্পনা আপুনি কৰিব লাগিব কেনেকুৱা ধৰণে নিজৰ সমষ্টিৰ লগতে বাকিবিলাক সমষ্টি আপুনি পৰিকল্পনা কৰিছে চাওক খুটৰ বিপৰীতে কাম কৰা জটিলতা আছে আৰু দ্বিতীয় কথাটো হ'ল শক্তিশালী এজন যোদ্ধাই হয় এখন তৰোৱাল আৰু এখন ৰণক্ষেত্ৰ বিচাৰে আমি কোনো কাৰণতে হয় কংগ্ৰেছ দুৰ্বল বুলি ভবা নাই হয় শক্তিশালী নেতৃত্বই আমি আগন্তুক 26ৰ নিৰ্বাচন খেলিব বিচাৰো হয় 26ত জাতীয় কংগ্ৰেছৰ জয়যাত্ৰা নিশ্চিত হ'ব হয় আমি সেই কথাখিনি পৰিকল্পিতভাৱে আঁচনি প্ৰস্তুত কৰি আমি কামখিনি কৰিছো আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হয় নিশ্চিতভাৱে অসমৰ ৰাইজে কংগ্ৰেছক ভোট দিব বিজেপিৰ প্ৰতিষ্ঠান বিৰোধী ঢৌৱে হয় মুখ্যমন্ত্ৰীৰ পাতল কথাবিলাকে কেৱল হিন্দু মুছলমানৰ নেওতা গাই নিৰ্বাচনী বৈতৰণি পাৰ হম বুলি ভবা ভাৰতীয় জনতা পাৰ্টিয়ে 26ত মুখ ঠেকেচা খাব ইমান বিলাক সাধাৰণ মানুহক কৃষকৰ পেঞ্চনৰ পৰা ধৰি ইমান আঁচনি দিছে আপুনি বাইদেউ আঁচনিৰ পৰা ধৰি ইমান আঁচনি দিছে এই আঁচনিবিলাকৰ কংগ্ৰেছৰ দিনত প্ৰায় 200 মান আঁচনি আছিল হয় আৰু এই 200 আঁচনি একেলগে কাম কৰিছিলে তাৰপিছত কংগ্ৰেছৰ 200 আঁচনি আছিল 200 আঁচনিত দিয়া পাছতো মানুহে কংগ্ৰেছক নাটচট কৰিছিলে এতিয়া কি চলি আছে লাখপতি বাইদেউ বনাম বুলি কৈছে হয় লাখপতি কোনো বনা নাই অৰুণোদয় দিবলৈ গৈ আছে 100ৰ ভিতৰত 40 গৰাকী মানুহে হয়তো অৰুণোদয় পাইছে 60 গৰাকী পোৱা নাই নিৰ্বাচনৰ পাক মুহূৰ্তত যিসকলে নাপাব সেইসকলে কংগ্ৰেছক ভোট দিব এটো পৰম্পৰা মানুহ আৰু যিসকলে পাই আছে পাই হকা 40% হয় 40% যি আছে সেই 40%ৰ 10% মানুহে কংগ্ৰেছক ভোট দিব এই কথাখিনি আমি নিশ্চিত কৰি লৈছো আৰু ঘৰ যে এটা কোনোবাই পাইছে এই ধৰণৰ আঁচনিবিলাক চৰকাৰে দিয়ে কোনো দলে নিদিয়ে হয় আমি তেজপানী কৰা পইচাৰ যিটো উপৰঞ্চি টেক্স আমি চৰকাৰ দিও তাৰ টকাৰে জনসাধাৰণক আঁচনিবোৰ দিয়া হয় হয় আৰু দ্বিতীয় কথাটো এটো স্পষ্ট হৈছে যে প্ৰায় 1,60,000 কোটি টকা হয় চৰকাৰে ইতিমধ্যে বিশ্ব বেংকৰ পৰা লোন লৈছে হয় এই টকাখিনিৰ কেৱল সুদ আজি অসম চৰকাৰ দিব নোৱাৰে আৰু জনমুৰি এজনৰ মূৰত হয়তো 60,000 বা 50,000 টকাকৈ কৰৰ বুজা নিশ্চিতভাৱে অসমৰ মানুহৰ বুজা মানুহৰ ওপৰত আছে এই যে কথাখিনিয়ে মানুহক ভবাই তুলিছে যে এই চৰকাৰখনে
হয় নিশ্চিতভাৱে আৰু কিমান লোন ল'ব আমি কিমান টেক্স দিম আৰু মূল্যবৃদ্ধি কিমান হ'ব এই গোটেই কথাখিনি ভবাৰ পিছত আজি সৰ্বসাধাৰণ মানুহে এটা কথা ভাবি লৈছে যে চৰকাৰখনক আমি অঁতৰাব লাগিব নহ'লে পৰৱৰ্তী সময়ত শ্ৰীলংকাৰ দৰে সোমালিয়াৰ দৰে এখন ৰাষ্ট্ৰৰ যিটো গতি হৈছিল সেই গতি অসমত হ'ব সেইকাৰণে ভাবি লৈছে ইলেকশ্যন আহে 26 চনত ইলেকশ্যন 2026 চনৰ ইলেকশ্যন 126টা সমষ্টি কেনেকৈ আগবাঢ়িব নাই চাওক 126টা সমষ্টিত আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আপোনালোকৰ মিত্ৰতা হ'বনে নিশ্চিত হ'ব নেতৃত্বই কথা পাতি আছে হয় সেই কথাখিনি কেইবাটাও ষ্টেপ আগবাঢ়িছে আৰু নেতৃত্বই কথা পাতি আছে নিশ্চিত হ'ব আৰু কেন্দ্ৰীয় নেতৃত্বই অসমৰ ৰাজ্যিক কংগ্ৰেছক গৌৰৱ গগৈ ডাঙৰীয়াক নিশ্চিতভাৱে 26ৰ নিৰ্বাচনৰ বাবে যিখিনি কথা পাতিব লগা সেই কথাখিনি পাতিছে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টিত প্ৰত্যেকখন জিলাত আমাৰ যিবোৰ স্তৰে থাকিব লগা সাংগঠনিক ভেটি এইখিনি নিশ্চিত কৰিছে শক্তিশালী কৰা হৈছে আমি সাধাৰণ সম্পাদক হিচাপে আমি বিভিন্ন জিলালৈকে গৈ কামবোৰ কৰিছোঁ মই ধৰক আপোনাৰ কাৰ্বি আংলঙৰ কাৰণে আমাক ইনচাৰ্জ কৰি দিছে কাৰ্বি আংলঙত জিলা সমিতিৰ পৰা ব্লক সমিতি মণ্ডল সমিতি বুথ সমিতি ইত্যাদি যিবোৰ আমাৰ স্তৰ আছে সেই স্তৰবিলাকত আমি গৈ পেলাই পুংখানুপুংখৰূপে ক'ত ভুল হৈছে কোন ঠাইত আমি বিফল হৈছোঁ এই গোটেইবিলাক চালি জাৰি চাই সাংগঠনিক ভেটি আমি শক্তিশালী কৰিছোঁ আৰু এই সাংগঠনিক ভেটি শক্তিশালী হ'লেই নিশ্চিতভাৱে এটা সমষ্টি জিকি হোৱাত সহায়ক হ'ব আমি প্ৰথমতে বুথবোৰ জিকাৰ কাৰণে পৰিকল্পনা কৰিছোঁ বুথ জিকিলে পঞ্চায়ত জিকিব পঞ্চায়ত জিকিলে আমি সমষ্টিবোৰ জিকিম সমষ্টিবোৰ জিকিলে আমি হয়তো দিশপুৰ তাৰ কাৰণে প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে দিনে নিশাই কষ্ট কৰিছে নেতৃত্বই বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াই 24 ঘণ্টাৰে হয়তো 22 ঘণ্টা সময় ৰাতিয়ে দিনে কষ্ট কৰি পেলাই জাতীয় কংগ্ৰেছক অসমৰ সৰ্বসাধাৰণ মানুহৰ দুখীয়া মানুহৰ কাৰণে উৎসৰ্গিত কৰিবৰ কাৰণে চেষ্টা কৰি আছে অসমৰ ৰাইজে এইবাৰ জাতি মাটিৰ প্ৰশ্নত আমি লোনৰ বোজা কমাবৰ কাৰণে আমাৰ যি মূল্য বৃদ্ধিয়ে মানুহক কুঙা কৰিছে সেই কুঙা কৰা ব্যৱস্থাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি অসমীয়া জাতিৰ মাটিৰ প্ৰশ্ন অৰ্থনৈতিক যি জুৰুলা অৱস্থা অসমীয়া মানুহক যুৱচামক শক্তিশালী এক অৰ্থনীতি দিবৰ কাৰণে আমি আমাৰ সংস্কৃতি সংৰক্ষণ আৰু বিকাশ ইত্যাদি কথাবোৰৰ কাৰণে নিশ্চিতভাৱে আমি জাতীয় কংগ্ৰেছে আশাবাদী আমি সেইখিনিত লাগি আছোঁ অসমৰ ৰাইজে আমাক কথা দিছে যে ভাৰতীয় জনতা পাৰ্টিৰ দৰে এখন চৰকাৰ পুনৰ যদি 26ৰ নিৰ্বাচনত জিকোৱা হয় তেতিয়াহ'লে অসমীয়াৰ খিলঞ্জীয়া প্ৰশ্নটোৱেই অসমৰ পৰা নাইকিয়া হৈ যাব হয় ধন্যবাদ আমাৰ ইতিমধ্যে আমাৰ সময় শেষ হৈ আহিছে আমি অনুষ্ঠান সামৰিব লাগিব আজি আমাৰ ষ্টুডিঅ'ত বিতুপন শইকীয়াদেৱে আহি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিতুপন দা প্ৰিয় দৰ্শক আপোনালোকে চাই থাকিব D24 নিউজ আছাম নমস্কাৰ